কিন্তু কিছু অৰ্থন্তৰ ঘটা পৰিলক্ষিত হৈছে। মই প্ৰথমে এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ, যিহেতু এই দৃশ্য দেখিলে আচলতে ক'ব লাগিব যে সমগ্ৰ অসমবাসীয়ে চিন্তা কৰিব লাগিব। কাৰণ এই যি উচ্ছেদৰ কথা ইতিমধ্যে উচ্ছেদ চলাই থকা হৈছে আৰু এই উচ্ছেদৰ সময়খিনিত পূৰ্বে নিৰ্ধাৰণ কৰা হৈছিলে এই 100 মিটাৰ দূৰত্বত এটা গছ পুতিছিলে, তেওঁলোকে সীমা নিৰ্ধাৰণ কৰিছিলে পূৰ্বে। গতিকে ইয়াৰ ভিতৰৰ অংশটো মই দেখুৱাই ল'ব বিচাৰিছোঁ যে এইটো সীমা পূৰ্বে GMDৰ যি কৰ্তৃপক্ষ আছিলে সেই কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিছিলে যে এই 100 মিটাৰৰ ভিতৰত আমি যি দৃশ্য দেখুৱাই আছোঁ, এই 100 মিটাৰৰ ভিতৰত যিসমূহ বাসগৃহ আছিলে সেই বাসগৃহসমূহ ইতিমধ্যে ধ্বংস কৰা বা উচ্ছেদ কৰাৰ যি অভিযান অব্যাহত ৰাখিছিলে। কিন্তু তাৰ বিপৰীতে দেখা পোৱা গৈছে 100 মিটাৰতকৈ ভিতৰত ইতিমধ্যে 100 মিটাৰতকৈ যিসমূহ বাহিৰত ইতিমধ্যে বাসগৃহ আছে, এই মোৰ সন্মুখত যিসমূহ বাসগৃহ আছে, এই বাসগৃহসমূহ কালিৰ পৰা আমি দিনটো যিহেতু এই অভিযানক আমি পোনপটীয়াভাৱে সম্প্ৰচাৰ কৰোৱাই আছিলোঁ আৰু আমি দেখুৱাই আছিলোঁ কিদৰে এই ইয়াত উচ্ছেদ অভিযানৰ বাবে যি সংকল্প লৈছে বা যিধৰণে তেওঁলোকে পৰিকল্পনা লৈছিলে, ইতিমধ্যে তাৰ বিপৰীত স্থিতি দেখিব পোৱা গৈছে। এই যিসমূহ বাসগৃহ আছিলে এই যিসমূহ বস্তু এই বস্তুসমূহ কিন্তু বৰ্তমান সময়খিনিত অতি কম সময়ৰ ভিতৰত বাহিৰলৈ উলিয়াই আনিবলগীয়া পৰিস্থিতি আহি পৰিছে। কাৰণ কালিৰ দিনৰ ভাগত যিহেতু তেওঁলোকক ইতিমধ্যে কৈছিলে যে ইয়াত এই স্থানত এই যিসমূহ গৃহ আছে এইসমূহৰ স্থানত কিন্তু উচ্ছেদ নহ'ব বুলি তেওঁলোকে কৈছিলে। গতিকে উচ্ছেদ নহ'ব বুলি কোৱাৰ পাছতো বৰ্তমান সময়খিনিত কিন্তু তেওঁলোকে এতিয়াও চাচোন কালিৰ পৰা একো কোৱা নাই। এইটো সীমাটোত দিছে, সীমাটোত দিয়াৰ কাৰণে আমাৰতো বাচিবৰ কাৰণে মই বস্তুটো ওলোৱা নাই। এইফালেতে সীমা আগতে আছে, এইটো সীমাৰ ভিতৰত আছে, এইটো মই খালী কৰি দিছোঁ আৰু এইফালেদি। তাৰপিছতে আকৌ ইয়াতে আহি কিনে আমাৰ এই মাত্ৰ ইয়াতে কালি ইতিমধ্যে এওঁলোকক কৈ যোৱা পৰিলক্ষিত হৈছে। কালি ইতিমধ্যে তেওঁলোকক কৈছিলে যে তেওঁলোকৰ যিসমূহ বাসগৃহ আছিলে সেইসমূহ বাসগৃহ নাভাঙো বুলি কৈছিলে। তেওঁলোকৰ সেই বাসগৃহসমূহৰ বিপৰীতে এটা নিৰ্দিষ্ট স্থানত 100 মিটাৰ স্থানত ইতিমধ্যে তেওঁলোকে সেই সীমা নিৰ্ধাৰণ কৰিছিলে। কিন্তু অতি দুখ লগা বিষয়, ইতিমধ্যে ক্ৰন্দনত ভাগি পৰিছে মহিলাগৰাকী। কাৰণ ক'ব লাগিব তেখেতলোকক যিসমূহ বস্তু ভিতৰত যিসমূহ বস্তু আছিলে সেই বস্তুসমূহ কিন্তু উলিয়াবৰ বাবে তেওঁলোকক সময় নিদিয়া পৰিলক্ষিত হৈছে। কাৰণ তেওঁলোকক পোৱাৰ ভাগত যিহেতু যিসমূহ কৰ্মচাৰী আহিছিলে GMDৰ কৰ্মচাৰী বা কালিৰ পৰা যিসমূহে অভিযান চলাই আছিলে, সেই অভিযান চলাই থকাৰ সময়খিনিত কিন্তু তেওঁলোকক ইতিমধ্যে কোৱা হৈছিলে যে তেওঁলোকক এই যিসমূহ স্থান 100 মিটাৰৰ বাহিৰত যিখিনি আছে সেই স্থানসমূহত কিন্তু তেওঁলোকে কোনো ধৰণৰ উচ্ছেদ নচলাব। কিন্তু বৰ্তমান সময়খিনিত আমি দেখিব পাৰিছোঁ যে তেওঁলোকৰ ইতিমধ্যে পুনৰ সেই স্থানসমূহত উচ্ছেদৰ বাবে তেওঁলোকে প্ৰস্তুতি চলাই আছে। আৰু এইদৰে বৰ্তমান সময়খিনিত অতি কম সময়ৰ ভিতৰত নিজৰ যি মৰমৰ বাসগৃহ সেই বাসগৃহৰ ভিতৰত থকা যিসমূহ বস্তু সেই বস্তুসমূহ ইতিমধ্যে তেওঁলোকে উলিয়াই আনিবৰ বাবে প্ৰস্তুতি চলাইছে বুলি ক'ব লাগিব। কাৰণ ইতিমধ্যে দেখুৱাইছোঁ আমি NB নিউজৰ প্ৰতিগৰাকী দৰ্শকক আচলতে এক প্ৰকাৰৰ ক্ৰন্দনত ভাগি পৰিছে বুলি ক'ব লাগিব। ক্ৰন্দনত তেওঁলোকে ভাগি পৰিছে। তেওঁলোকৰ যি আপোন ঘৰখন সেই আপোন ঘৰখন যিহেতু পূৰ্বে নিৰ্ধাৰিত সীমাৰ বাহিৰত আছিলে, গতিকে তেওঁলোকে নিশ্চিত হৈ আছিলে যে তেওঁলোকৰ যি সীমা আছিলে সেই সীমাৰ বাহিৰত থকাৰ বাবে তেওঁলোকে নিশ্চিত হৈ আছিলে তেওঁলোকৰ এই যি বাসগৃহ এই বাসগৃহত উচ্ছেদ নচলিবও পাৰে, তেওঁলোকে পূৰ্ণ সম্ভাৱনা আছিলে। আৰু কালি GMDৰ কৰ্তৃপক্ষই যেতিয়া সীমা নিৰ্ধাৰণ কৰিছিলে, সীমা নিৰ্ধাৰণ কৰা সময়খিনিতো কিন্তু তেওঁলোকক ইতিমধ্যে এক প্ৰকাৰৰ সকাহ দিয়া হৈছিলে আৰু এক প্ৰকাৰৰ তেওঁলোকক কোৱা হৈছিলে যে এই স্থানত উচ্ছেদ নহ'ব বুলি কোৱাৰ পাছতো কিন্তু আমি দেখিবলৈ পাইছোঁ তাৰ বিপৰীতে 100 মিটাৰৰ বাহিৰত যিসমূহ বাসগৃহ আছে সেই বাসগৃহসমূহতো কিন্তু বৰ্তমান সময়ত যি GMDৰ যি বিষয়ববীয়া আছিলে সেই বিষয়ববীয়া কিন্তু বৰ্তমান সময়খিনিত বুলডোজাৰ চলাবৰ বাবে ইতিমধ্যে পূৰ্ণ প্ৰস্তুতি চলোৱা হৈছে। ইতিমধ্যে আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশটো। ইতিমধ্যে আমি যিগৰাকী মহিলা কাষৰ পৰা আহিছিলোঁ সেই মহিলাগৰাকীৰ কাষত ইতিমধ্যে আছিলে 100 মিটাৰৰ দূৰত্ব। কিন্তু 100 মিটাৰৰ ঠাইত বৰ্তমান সময়খিনিত 200ৰ পৰা 250 মিটাৰ পৰ্যন্ত ইতিমধ্যে তেওঁলোকে এই উচ্ছেদ অভিযানৰ বাবে সামৰি লৈছে। গতিকে ইয়াৰ আঁৰৰ ৰহস্য কি আছে বা ইয়াত কাৰ আদেশৰ মতে তেওঁলোকে এই ধৰণৰ সিদ্ধান্তবিলাক হঠকাৰী সিদ্ধান্ত বুলি ক'ব লাগিব, অকস্মাত লৈ ল'বলগীয়া পৰিস্থিতি আহি পৰিছে, সেয়াও কিন্তু সন্দেহৰ আৱৰ্তত আছে। কোনে তেওঁলোকক এনেধৰণে উচ্ছেদ চলাবলৈ কৈছে? কাৰণ ইতিমধ্যে তেওঁলোকে কৈছে বাৰে বাৰে তেওঁলোকে ইতিমধ্যে যিসমূহ GMDৰ কৰ্মচাৰী তেওঁলোকৰ ওচৰত ইতিমধ্যে তেওঁলোকে হাতে ভৰিয়ে ধৰিছে, কাকতি মিনতি কৰিছে যে তেওঁলোকৰ এই যিসমূহ স্থান অকণমান সময়ৰ কাৰণে হ'লেও এৰি দিবৰ বাবে। কিন্তু তেওঁলোকে ইতিমধ্যে
কালি যি সময় নিৰ্ধাৰণ কৰিছিলে 100 মিটাৰৰ দূৰত্ব ইতিমধ্যে মই পুনৰ ক'ব লাগিব কালি 100 মিটাৰ দূৰত্ব তেওঁলোকে নিৰ্ধাৰণ কৰিছিলে কিন্তু বৰ্তমান সময়খিনিত তাৰ সম্পূৰ্ণ বিপৰীত স্থিতিত দেখিবলৈ পোৱা গৈছে তেওঁলোকে 100 মিটাৰৰ বিপৰীতে কিন্তু ক'বৰি বৰ্তমান সময়খিনিত তেওঁলোকে 100 মিটাৰৰ বিপৰীতে কিন্তু 200ৰ পৰা 250 মিটাৰ পৰ্যন্ত তেওঁলোকে যিহেতু ভাঙি চুৰমাৰ কৰি দিয়া পৰিলক্ষিত হৈছে যিসমূহ ঘৰ বাসগৃহ আছিলে বাসগৃহসমূহ আমি দেখুৱাইছোঁ সামগ্ৰিক পৰিৱেশ এই যিসমূহ গৃহ এই ঘৰৰ পৰা বস্তু উলিয়াবলৈ সুবিধা নাপালে এইটো বাইদেউ আপোনাৰ ঘৰ নেকি বস্তু উলিয়াব নাপালে নাপালোঁ কি কাৰণে নাপালে বা মোৰ ল'ৰাৰ মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে ল'ৰাৰ পৰীক্ষা থ'বলৈ গৈছোঁ এইবিলাক আহি ৰখিব দিছিলোঁ নৰখিলে তেওঁলোকে পূৰা ভাঙি পেলালে কালি আপোনালোকক এই ঘৰ ভাঙিম বুলি কৈছিলে নাই কোৱা আমাৰতো বাচিছে বুলি কৈছিলে কালি আপোনালোকক বাচিব বুলি কৈছিলে আৰু আপুনি আপোনাৰ ল'ৰাক পৰীক্ষা দিবৰ বাবে লৈ গৈছে কিন্তু পৰীক্ষা থ'বলৈ গৈ আপুনি আহি পাই দেখি আপোনাৰ ঘৰখন এইটো ভাঙি পেলাইছে এতিয়া পৰীক্ষা কেইটা বজাত ল'ৰা শেষ হ'ব 1:30 বজাত এতিয়া আৰু কোন কোন আছে আপোনালোকৰ মাইনা এজনী আছে হাজবেণ্ড আছে মই আৰু ল'ৰাজন ল'ৰাকতো পৰীক্ষাৰ পৰা আনিবও লাগিব আনিবও লাগিব কেনেকৈ কি কৰিম সি ৰখিবলৈ দিছিলে কিন্তু এইফালে ভাঙা খবৰ পাই কিনে মই গুচি আহিলোঁ আপুনি ভাঙি পেলোৱালৈকে গম নাপায় নাপাওঁ আমি চাইছিলোঁ সীমাটো তাত আছে আৰু এই ঘৰটোত তলা লগাই থৈ আছে আমি চাইছিলোঁ কিন্তু ভাবিছিলোঁ আমিও দেখিছোঁ যে মানুহ নাই বা ক'ৰবাত গৈছে বুলি ভাবিছিলোঁ কিন্তু আপুনি ল'ৰাৰ পৰীক্ষা দিবলৈ গৈছে পৰীক্ষাত থ'বলৈ গৈছিলোঁ মই ল'ৰাৰ কিতাপ পত্ৰ ইয়াৰ ভিতৰত কিতাপ ভিতৰত ইয়াতে আছিলে চববিলাক নষ্ট হৈ গ'ল মই এতিয়া একো উলিয়াবই নোৱাৰিলোঁ সেইখিনি সময়ো নিদিলে নাই নাই নিদিলে তেওঁলোকে একেবাৰে নৰখিলে একো হেৰিয়ে কৰিব নিদিলে একো বস্তু উলিয়াব নাপালোঁ এতিয়া মই সেইকাৰণে ভাঙা চিঙা বস্তুবিলাক বিচাৰি ফুৰিছোঁ চব বস্তু নাইকিয়া হৈ গৈছে কিতাপখিনি পাইছেনে কিতাপ চিতাপ নাই চিদলি বিদলি হৈ গৈছে চব মাটিৰ তলত পোত খাই গৈছে পোত খাই গৈছে একো বস্তুৱেই নাই একেবাৰে অৱস্থাই নাই বুটলিবলৈ সকাহ কি কাৰণে দিছিলে 100 মিটাৰ আমি দেখিছোঁ ইয়াৰ পৰা যিহেতু এইটো 200 মিটাৰ পৰ্যন্ত আছে 170 মিটাৰ পৰ্যন্ত আছে তেওঁলোকে কিন্তু কালি আপোনালোকক সকাহ দি থৈ গৈছিলে কিন্তু কালি যদি আপোনালোকক জনাহেঁতেন ইয়াত উচ্ছেদ চলাব তেতিয়াহ'লে নিশ্চয়কৈ আপোনালোকৰ যিসমূহ প্ৰয়োজনীয় সা সামগ্ৰী এইবিলাক উলিয়ালোহেঁতেন আমি কিন্তু এতিয়া উলিয়াব নোৱাৰিলোঁ আমাক মানে 100% কৈ থৈ গৈছে আপোনালোকৰ প্লটটো একো নহয় আপোনালোকৰ প্লটত একো চিন্তা কৰিব নালাগে বুলি কৈছিলে তাৰ বিপৰীতে আহি ভাঙি পেলাইছে ছেকেণ্ডৰ ভিতৰতে ধ্বংস কৰি পেলাইছে চব ল'ৰাটো মেট্ৰিক পৰীক্ষা দিছে আহি খাব কি কিবা খাব কি থাকিব ক'ত কি কৰিব চব ভাঙি চিঙি চুৰমাৰ কৰি পেলাইছে এতিয়া থাকিবলৈ জেগা নাই বহিবলৈ জেগা নাই খাবলৈ জেগা নাই ল'ৰা পঢ়িব কি পৰহি আকৌ এক্সাম আছে ল'ৰা ছোৱালীখিনিয়ে বহুতে অভিযোগ দি আছে যে বৰ্তমান সময়ত এই স্থানত থকা যিসমূহ ছাত্ৰ ছাত্ৰী তেওঁলোকক পঢ়িবলৈ নিদিয়ে তেওঁলোকক চোৰ ডকাইত বনাব বিচাৰি আছে কাৰণে প্ৰতিবাৰে উচ্ছেদ কৰি এনেকুৱা ধৰণৰ অভিযোগ আহি পৰিছে এনেকুৱাই হৈছে আমাৰ কাৰণ ক'তো থাকিবলৈ শান্তি দিয়া নাই প্ৰত্যেকবাৰে এনেকুৱা কৰিছে যোৱাবাৰো এনেকৈ ভাঙি পেলাইছিলে উদাই মুদাই তাৰে পিছত আহি কিনে তাত দাগ দিছে আমাক কালিও আমাক কৈছে যে আপোনালোকৰ একো অন্যায় নহয় আপোনালোকৰ একো নিশ্চিন্ত থাকক বস্তু চস্তু উলিয়াব নালাগে বুলি কৈছিলে ইঞ্জিনিয়াৰ আহিছিলে পুলিচৰ অফিচাৰ এজন আহি কিনে কৈছিলে আপোনালোকে একো উলিয়াব নালাগে আজি মই এইফালে পিছ দি কিনে তালা মাৰি বাচ্ছা থ'বলৈ গৈছোঁ আহি দেখিছোঁ এইবিলাক চুৰমাৰ হৈ আছে